আমাৰ যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। যোৱাকালি মেঘদাস পৰ্বৰে আমাৰ দৌল উৎসৱৰ শুভাৰম্ভ হৈছে। শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ এই যি দৌল উৎসৱ, এই দৌল উৎসৱৰ আজি দ্বিতীয় দিনা কাৰ্যসূচী। আজিৰ কাৰ্যসূচী হৈছে আমাৰ মহাপূজা। প্ৰভুক আজি 6:30 বজাৰ লগে লগে দীপ্তস্নানৰ আৰম্ভৰ যোগে এই মহাপূজাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি এই মহাপূজাৰ কাৰ্যসূচীৰ যি কাৰ্যসূচীসমূহ তাৰ ভিতৰত প্ৰভুক সাঁকো দিয়া হ'ব আৰু প্ৰভুৰ সাঁকো দিয়াৰ পিছতেই আমাৰ আজি চন্দ্ৰগ্ৰহণ আছে। চন্দ্ৰগ্ৰহণ থকা আমাৰ 3 বজাত আমাৰ দুৱাৰ বন্ধ হ'ব। আকৌ পুনৰ 7:30 বজাত দুৱাৰ খুলি দিয়া হ'ব। এই যি মানে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আমাৰ ৰাতিলৈ আমাৰ এই মহাপূজাৰ পূজাভাগ সম্পন্ন হ'ব। প্ৰায় ৰাতি 11 বজাত মাহ প্ৰসাদ বিতৰণৰ ব্যৱস্থা আছে বা যি মহাপ্ৰসাদ বিতৰণৰ ব্যৱস্থা আছে। এই কাৰ্যসূচীত হাজাৰ হাজাৰ মানে ভক্তৰ সমাগম হ'ব আৰু আজিৰ এই সুন্দৰ কাৰ্যসূচীত আমি ভাবিছোঁ যিসকল ভক্ত আহি উপস্থিত হ'ব তেওঁলোকক আমাৰ কমিটিৰ ফালৰ পৰা আমি যেনেকৈ পাৰোঁ আমি শুশ্ৰূষা কৰিবলৈ প্ৰস্তুত হৈ আছোঁ। তাৰ বাবে উত্তৰ গুৱাহাটী ৰাইজ প্ৰস্তুত হৈ আছে। আমি বিচাৰিছোঁ সকলো ৰাইজে এই ফাল উৎসৱৰ অনুষ্ঠানত সহযোগিতা আগবঢ়াওক আৰু ফাল উৎসৱৰ জৰিয়তে আমাৰ সমগ্ৰ দেশখনৰ যি অপায় অমংগল আছে সকলো দূৰ হৈ সকলো ৰাইজৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনক।